আজি নদী আৰু নাৰী জাগ্ৰত শক্তি অসম গোলাঘাট জিলা সমিতিৰ সৌজন্যত গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে ক আৰু খ দুটা শাখাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী তথা শিক্ষয়িত্ৰী কুমকুম চাংমায়ে। তাৰ পাছতেই অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী বৰ্ণালী চলিহাই। সন্ধিয়ালৈ আয়োজন কৰা মুকলি সভাত গোলাঘাট জিলাৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনাব লগতে প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপকসকলক পুৰস্কাৰ দি অনুষ্ঠান অন্তৰ পৰিব। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। মই শ্ৰীমতী গায়ত্ৰী শইকীয়া, নদী আৰু নাৰী জাগ্ৰত শক্তি অসম গোলাঘাট জিলা সমিতিৰ মই সভানেত্ৰী। আমি আজি 2 ডিচেম্বৰ তাৰিখে গোলাঘাট MSR হলত এটি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠানভাগী আৰম্ভ হৈ গৈছে। ৰাতিপুৱা বন্তি প্ৰজ্বলনেৰে আমি অনুষ্ঠানভাগী আৰম্ভ কৰিছোঁ। বন্তি প্ৰজ্বলন কৰিবলৈ আমাৰ মাজত উপস্থিত আছিল গোলাঘাটৰে এগৰাকী সমাজকৰ্মী তথা শিক্ষয়িত্ৰী কুমকুম চাংমাই বাইদেউ আৰু লগতে মঞ্চ উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত আছিলে সাংস্কৃতিক কৰ্মী বৰ্ণালী চলিহা বাইদেউ। ইতিমধ্যে সেই কাৰ্যসূচী হৈ গৈছে। 9:30 বজাত আমাৰ প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। ইতিমধ্যে প্ৰতিযোগিতা চলি আছে। আমি খুবেই আচলতে আনন্দিত হৈছোঁ। যি ধৰণে ভাবিছিলোঁ অনুষ্ঠানভাগী খুব সুন্দৰকৈ চলি আছে আৰু অজস্ৰ প্ৰতিযোগীয়ে আমাৰ মাজত আহি ইতিমধ্যে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানভাগী প্ৰতিযোগিতাভাগী চলি থাকিব সন্ধিয়া সময়লৈকে আৰু সন্ধিয়া 6 বজাৰ লগে লগে আমাৰ এখনি মুকলি সভা আছে। মুকলি সভাখনলৈ আমি গোলাঘাটৰে কেইবাজনো সামাজিক কৰ্মী তথা গণ্যমান্য ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকল আহি আমাৰ মাজত উপস্থিত হ'ব। তাতেই যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিব তেখেতসকলক আমি তাতে বঁটা দিয়া হ'ব আৰু লগতে আমি বিশেষ সম্বৰ্ধনা অনুষ্ঠান এটাও ৰাখিছোঁ গোলাঘাটৰে কেইবাজনো ব্যক্তিক। গতিকে অনুষ্ঠানভাগী ভাবিছোঁ অনাগত সময়তো আমাৰ সুভাৱে পৰিচালিত হৈ যাব। আমি আশাবাদী আৰু গোলাঘাটৰ সমূহ ৰাইজে আমাৰ যি সমৰ্থন আগবঢ়াইছে তাত আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু অনাগত দিনতো এনেদৰে আমাক সহায় সহযোগ আগবঢ়াই যাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।